মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আকৌ আৰম্ভ কৰিছোঁ চাউণ্ড অফ মিউজিকৰ ছেকেণ্ড পাৰ্টৰ বিছমিল্লা খানৰ লেচন 2 দ্য চেহনাই অফ বিছমিল্লা খান। আমাৰ আগতে 3টা ক্লাছ হৈ গৈছে, আজি 4th ক্লাছ আৰু এইটো লেচনৰ লাষ্ট ক্লাছ হ'ব। আমি পেৰা 8লৈকে কৰিছিলোঁ, আজি পেৰা 9ৰ পৰা আৰম্ভ কৰিছোঁ। Awards and recognition came thick and fast. Awards পুৰস্কাৰ, recognition মানে স্বীকৃতি। Awards and recognition came thick and fast. Thick and fast মানে বহুত বেছিকৈ পোৱাটো বুজাবৰ কাৰণে এইটো ফ্ৰেজ ব্যৱহাৰ কৰিছে, thick and fast, বহুত পাইছিলে বিছমিল্লা খানে। Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আমি যিটো আমেৰিকা বুলি কওঁ সেই দেশখন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, তাৰ এটা খুব সন্মানীয় প্ৰেষ্টিজিয়াছ খুব সন্মানীয় এটা হল আছে, লিংকন চেণ্টাৰ হল। তাত পাৰফৰ্ম কৰিব পোৱাটো, তাত কিবা পৰিৱেশন, সংগীত, নাটক, মিউজিক আদি পৰিৱেশন কৰিব পৰাটো খুব সন্মানৰ কথা, বহুত এইটো প্ৰেষ্টিজিয়াছ, বহুত সন্মানজনক। ত' বিছমিল্লা খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইনভাইটেড মানে নিমন্ত্ৰণ কৰা প্ৰথমজন ভাৰতীয়, যিজনক ইনভাইট কৰিছিলে, নিমন্ত্ৰণ কৰিছিলে এই লিংকন চেণ্টাৰ হলত তেওঁৰ মিউজিক পৰিৱেশন কৰিবৰ কাৰণে, প্ৰগ্ৰেম কৰিবৰ কাৰণে ইনভাইট কৰা যিবিলাক সংগীতজ্ঞ বা নাটক বা আৰ্টিষ্টক তালৈ মাতিছে। ইউনাইটেড ষ্টেটছৰ লিংকন চেণ্টাৰ হলত তেওঁলোকৰ প্ৰগ্ৰেম কৰিবলৈ যিমান ভাৰতীয় মানুহক মাতিছে তাৰ ভিতৰত বিছমিল্লা খান প্ৰথম আছিল। He also took part in the World Exposition in Montreal. মন্ট্ৰিলত যিটো ৱৰ্ল্ড এক্সপজিশ্যন হয় তাতো তেওঁ পাৰ্ট লৈছিল। ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল, কেনছ ফ্ৰান্সত হয়, ফ্ৰান্স দেশৰ এখন ঠাই, তাত খুব ডাঙৰ আৰ্ট ফেষ্টিভেল হয়, মিউজিক ফেষ্টিভেল হয়। ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল তাতো তেওঁ নিমন্ত্ৰণ পাইছিল তেওঁৰ মিউজিক পৰিৱেশন কৰিবৰ কাৰণে। এণ্ড ইন দ্য ওচাকা ট্ৰেড ফেয়াৰ, আৰু ওচাকা জাপান দেশৰ ওচাকা ট্ৰেড ফেয়াৰত তেওঁ তাতো পাৰফৰ্ম কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। এই জেগাবিলাকত একে ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকক মাতে, ইয়াত পাৰফৰ্ম কৰিবলৈ নিমন্ত্ৰণ পোৱাটো খুব সন্মানজনক, পুৰস্কাৰ পোৱাৰ নিচিনা কথা। তো এইবিলাক জেগাত তেওঁ প্ৰগ্ৰেম কৰিবলৈ নিমন্ত্ৰণ পাইছিল। চ' ৱেল ন'ন ডিড হি বিকেম, তেওঁ ইমান ৱেল ন'ন, ফেমাছ হৈ গৈছিলে, ইমান তেওঁৰ নামটো চাৰিওফালে বিয়পি পৰিছিলে, ইণ্টাৰনেশ্যনেলি আন্তঃৰাষ্ট্ৰীয়ভাৱে বিভিন্ন দেশ বিদেশত তেওঁৰ নাম ইমান বেছি তেওঁ জনাজাত হৈ পৰিছিল। ডেট এন অডিটৰিয়াম মানে অসমীয়াত শব্দটো হ'ব প্ৰেক্ষাগৃহ, য'ত প্ৰগ্ৰেম কৰে, আমি যিটো হল বুলি কওঁ আমাৰ সাধাৰণ ভাষাত। ইণ্টাৰনেশ্যনেলি ডেট এন এটা অডিটৰিয়াম এটা হৈছিলে ইন তেহৰান, ইৰাণৰ ৰাজধানী তেহৰান চহৰত এটা অডিটৰিয়াম ৱাজ নেইমড আফটাৰ হিম, তেওঁৰ নামত দিয়া হৈছিলে। অডিটৰিয়ামটোৰ নাম তাহাৰ মছিক উস্তাদ বিছমিল্লা খান, বিছমিল্লা খানৰ নামত এই অডিটৰিয়ামটো দিয়া হৈছে। ইৰাণ দেশত, আমাৰ ইয়াতো নহয়, ইৰাণৰ ৰাজধানী তেহৰানৰ অডিটৰিয়াম এটা তেওঁৰ নামত দিয়া হৈছে। তেওঁ ইমানেই বিখ্যাত, ৱেল ন'ন আছিলে। নেশ্যনেল এৱাৰ্ডছ লাইক পদ্মশ্ৰী, দ্য পদ্মভূষণ and the Padma Vibhushan were conferred on him. এইবিলাক নাম তোমালোকে শুনিছা, পদ্মশ্ৰী পুৰস্কাৰ, পদ্মভূষণ পুৰস্কাৰ, পদ্মবিভূষণ, এই পুৰস্কাৰবোৰ তেওঁক দিয়া হৈছিল। কনফাৰ্ড মানে দিয়া, সাধাৰণতে এইটো বেছি ফৰ্মেল ভাষাত ইউজ কৰে, কনফাৰ্ড পুৰস্কাৰ বা ডিগ্ৰী এইবিলাক দিয়াৰ ক্ষেত্ৰত কনফাৰ্ড শব্দটো ব্যৱহাৰ কৰে। In 2001, Ustad Bismillah Khan was awarded India's highest civilian award. Civilian মানে সামৰিক, মানে মিলিটাৰী ৰিলেটেড নহয়, নাগৰিকৰ যিটো পুৰস্কাৰ, হাইয়েষ্ট চবতকৈ ডাঙৰ যিটো, চবতকৈ ওপৰৰ যিটো পুৰস্কাৰ ইণ্ডিয়াৰ, দ্য ভাৰত ৰত্ন, এই ভাৰত ৰত্ন পুৰস্কাৰটো তোমালোকে নাম শুনিছা, ভাৰত ৰত্ন
ভাৰত ৰত্ন পুৰস্কাৰটো আমাৰ দেশৰ আটাইতকৈ ওপৰৰ পুৰস্কাৰ, চবতকৈ শ্ৰেষ্ঠ পুৰস্কাৰ কোনো নাগৰিকক দিয়া। সেই পুৰস্কাৰটো উস্তাদ বিছমিল্লা খানক দিয়া হৈছিল 2001 চনত। উইথ দ্য কভেটেড এৱাৰ্ড, কভেটেড মানে যিটো খুব আকাংক্ষিত, যোনে তোনেতো নাপায় সেইটো পুৰস্কাৰ, একদম শ্ৰেষ্ঠজনকহে দিয়া হয়। সেইটো পাবলৈ চবেই বিচাৰে, সেইটো বহুত আকাংক্ষিত, বহুত সন্মানজনক, সেইটো কভেটেড বুলি কয়। উইথ দ্য কভেটেড এৱাৰ্ড ৰেষ্টিং অন হিজ চেষ্ট, চেষ্ট মানে বুকুত, তেওঁৰ বুকুত এই এৱাৰ্ডটো আছিলে এটা মেডেলৰ নিচিনা। এণ্ড হিজ আইজ গ্লিণ্টিং, তেওঁৰ চকুযোৰ উজ্বলি উঠিছিল। উইথ ৰেয়াৰ হেপিনেছ, ৰেয়াৰ সহজে নেদেখা, দুৰ্লভ হেপিনেছ, সুখ, আনন্দ, সহজে নোপোৱা আনন্দ। ইমান এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড পালে মানুহৰ কিমান হেপী হ'ব, সিমান সুখ তেওঁৰ চকুত জিলিকি উঠিছিল। আৰু এৱাৰ্ডটো তেওঁৰ বুকুত পৰি আছিল, অৰ্থাৎ এইটো মেডেলৰ নিচিনা, সেইটো তেওঁৰ বুকুত আছিল। হি ছেইড, তেওঁ কৈছিল, অল আই উড লাইক টু চে ইজ, মই ইয়াকে ক'ব বিচাৰোঁ যে টিচ ইয়'ৰ চিলড্ৰেন মিউজিক, আপোনালোকৰ ল'ৰা ছোৱালীক মিউজিক শিকাওক। দিছ ইজ হিন্দুস্তান ৰিচেষ্ট ট্ৰেডিশ্যন, এইটো হিন্দুস্তান মানে ভাৰতৰ ৰিচেষ্ট ট্ৰেডিশ্যন, খুব ৰিচ, খুব ঐশ্বৰ্যশালী এইটো আমাৰ পৰম্পৰা। ইভিন দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক, ইভিন দ্য ৱেষ্ট মানে পশ্চিমৰ দেশসমূহ, ইংলেণ্ড, আমেৰিকা এইবোৰৰ কথা কৈছে, ইউৰোপ এইবিলাকৰ কথা কৈছে, ৱেষ্ট মানে। ইভিন দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক, সেই পশ্চিমীয়া দেশৰ পৰাও এতিয়া মানুহবোৰ আহিছে আমাৰ মিউজিক শিকাবলৈ। গতিকে আমি ভাৰতৰ ল'ৰা ছোৱালীবিলাককো মাক দেউতাকবিলাকে মিউজিক শিকাব লাগে। ইন স্পাইট অফ হেভিং ট্ৰেভেলড অল অভাৰ দ্য ৱৰ্ল্ড, ইন স্পাইট অফ স্বত্তেও, হেভিং ট্ৰেভেলড ট্ৰেভেল মানে ভ্ৰমণ কৰা, আগতে কৈছোঁ। হেভিং ট্ৰেভেলড অল অভাৰ দ্য ৱৰ্ল্ড, গোটেই পৃথিৱীখন ভ্ৰমণ কৰা স্বত্তেও, খান চাহাব এজ হি ইজ ফণ্ডলি কল্ড, খান চাহাব যেনেদৰে তেওঁক ফণ্ডলি মৰমতে চবেই কয়, খান চাহাব বুলি কয় তেওঁক চবেই, ইজ এক্সিডিংলি ফণ্ড অফ বেনাৰস এণ্ড ডুমৰাও, এক্সিডিংলি ফণ্ড অফ বেনাৰস এণ্ড ডুমৰাও, বেনাৰস আৰু ডুমৰাও আগতে আমি পাই আহিছোঁ। বেনাৰস আৰু ডুমৰাও জেগা দুখনক তেওঁ খুব বেছি ভাল পাইছিল। এণ্ড দে ৰিমেইন ফৰ হিম দ্য মষ্ট ৱাণ্ডাৰফুল টাউনছ অফ দ্য ৱৰ্ল্ড, আৰু এই দুখন তেওঁৰ কাৰণে আটাইতকৈ ভাল লগা, পৃথিৱীৰ আটাইতকৈ ভাল লগা টাউন আছিলে। এ ষ্টুডেণ্ট অফ হিজ ৱান্স ৱান্টেড, তেওঁৰ ষ্টুডেণ্ট এজনে এবাৰ বিচাৰিছিল, ৱান্টেড A student of his once wanted him to head a Shehnai school in the USA. তেওঁৰ এজন ষ্টুডেণ্টে তেওঁক বিচাৰিছিল টু হেড এ চেহনাই স্কুল ইন দ্য USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত এখন চেহনাই স্কুলৰ হেড হ'বলৈ, স্কুল এখনৰ মুৰব্বী হ'বলৈ বা স্কুল এখন চলাবলৈ তেওঁ বিচাৰিছিল। এণ্ড দ্য ষ্টুডেণ্ট প্ৰমিছ টু ৰিক্ৰিয়েট, আৰু ষ্টুডেণ্টজনে প্ৰমিছ কৰিছিল, প্ৰতিশ্ৰুতি দিছিল, টু ৰিক্ৰিয়েট দ্য এটমছফিয়াৰ অফ বেনাৰস, বেনাৰসৰ নিচিনা এটমছফিয়াৰ, বেনাৰসৰ নিচিনা এটা পৰিৱেশ তেওঁ তাত সৃষ্টি কৰি দিব। বাই ৰেপ্লিকেটিং দ্য টেম্পলছ দেয়াৰ, ৰেপ্লিকেটিং দ্য টেম্পলছ, তাৰ বেনাৰসৰ টেম্পলছবিলাক, মন্দিৰবিলাকৰ তাত বনাই, মন্দিৰৰ নিচিনা তেনেকুৱা বনাই দি পেলাই তেওঁ তাত বেনাৰসৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো তাতে USA তেওঁ সৃষ্টি কৰি দিব, সেইবুলি তেওঁ প্ৰমিছ কৰিছিল। বাট খান চাহাব আস্কড হিম, কিন্তু খান চাহাবে তেওঁক সুধিছিল, ইফ হি উড বি এবল টু ট্ৰেন্সপৰ্ট ৰিভাৰ গংগা এজ ৱেল, কিন্তু তেওঁ খান চাহাবে মানে বিছমিল্লা খানে তেওঁক সুধিছিল যে তেওঁ ৰিভাৰ গংগা নদীটো লৈ যাব পাৰিব নেকি।
টেম্পলবিলাক তাত বনাই দিব পাৰিব একেধৰণে, কিন্তু গংগা নদীখনো তালৈ লৈ যাব পাৰিবনে বুলি সুধিছিল। অৰ্থাৎ কি তেওঁৰ নাযায়, তেওঁ যাবলৈ মন নাই। গংগা নদীখনটো নিব নোৱাৰে, গংগা য'ত আছে তাতেই থাকিব, গংগাখনটো নিব নোৱাৰে, গতিকে তেওঁ নাযায়। এইটো বুজাবলৈ তেওঁ কৈছিল যে গংগাখনো লৈ যাব পাৰিব নেকি। লেটাৰ হি ইজ ৰিমেম্বাৰ্ড টু হেভ ছেইড, পিছত তেওঁ কোৱা মনত পেলাইছিল, দিছ ইজ হোৱাই হুৱেন এভাৰ আই এম ইন এ ফৰেইন কাণ্ট্ৰি, দেট ইজ হোৱাই এইকাৰণে, হুৱেন এভাৰ আই এম ইন এ ফৰেইন কাণ্ট্ৰি, যেতিয়াই মই এখন বিদেশত থাকোঁ, আই কিপ ইয়াৰ্ণিং টু চি হিন্দুস্তান, মই হিন্দুস্তানখন ভাৰতখন চাবৰ কাৰণে হেঁপাহ কৰি থাকোঁ। ইয়াৰ্ণিং হেঁপাহ কৰা, খুব বিচৰা। তেওঁ যেতিয়া বিদেশত থাকে তেতিয়া তেওঁ ভাৰতখন চাবলৈ, ভাৰতলৈ আহিবলৈ তেওঁৰ মন গৈ থাকে। হোৱাইল ইন মুম্বাই আই থিংক অফ অনলি বেনাৰস, যেতিয়া মই মুম্বাইত থাকোঁ তেতিয়া বেনাৰসৰ কথা ভাবি থাকোঁ। এণ্ড দ্য হলি গংগা, বেনাৰস আৰু হলি গংগা, পবিত্ৰ গংগা নদীৰ কথা ভাবি থাকোঁ। এণ্ড হোৱাইল ইন বেনাৰস, আৰু যেতিয়াই মই বেনাৰসত থাকোঁ, আই মিছ দ্য ইউনিক মাথা অফ ডুমৰাও, ডুমৰাওৰ এই ইউনিক, অনন্য, তুলনা নোহোৱা কাৰো লগত, তুলনা নোহোৱা এই মঠবিলাকৰ কথা মই মিছ কৰোঁ, এইবিলাকৰ কথা মোৰ মনত পৰি থাকে। অৰ্থাৎ তেওঁ ডুমৰাও আৰু বেনাৰস ইমান ভাল পায়, বেনাৰসত থাকিলে ডুমৰাওৰ কথা মনত পৰি থাকে, বাহিৰলৈ গ'লে বেনাৰসৰ কথা মনত পৰি থাকে, হলি গংগাৰ কথা মনত পৰি থাকে, আৰু যেতিয়া বাহিৰত যায়, ভাৰতৰ বাহিৰত যায়, তেতিয়া তেওঁৰ ভাৰতলৈ মনত পৰি থাকে। অৰ্থাৎ ইয়াৰ পৰা তেওঁ আঁতৰত থাকিব নোৱাৰে। এই বেনাৰস আৰু ডুমৰাও আৰু হলি গংগা, পবিত্ৰ গংগা নদীক তেওঁ ইমান ভাল পায় যে ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে। Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India. বিছমিল্লা খানৰ জীৱনটো এটা পাৰফেক্ট এক্সাম্পল, পাৰফেক্ট বুজি পাইছা তোমালোকে, এটা সম্পূৰ্ণ কি ক'ম, পাৰফেক্ট যিটো এক্সাম্পল অফ দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া। বিৰাট যিটো আমাৰ ঐশ্বৰ্য, ভাৰতৰ সাংস্কৃতিক ঐশ্বৰ্য, খুব ৰিচ, খুব সমৃদ্ধিশালী ভাৰতৰ ঐশ্বৰ্যৰ এটা পাৰফেক্ট উদাহৰণ হ'ল বিছমিল্লা খানৰ জীৱনটো। One that effortlessly accepts that a devout Muslim like him can very naturally play the Sehnai every morning at the Kashi Vishwanath temple. আমাৰ সমৃদ্ধিশালী কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এইটো কেনেকুৱা? One that effortlessly accepts, effortlessly কোনো কষ্ট নোহোৱাকৈ গ্ৰহণ কৰে, গ্ৰহণ কৰে, that a devout Muslim, devout মানে খুব নৈষ্ঠিক, নিষ্ঠাবান, ডিভোট মুছলিম, নৈষ্ঠিক মুছলিম এজন কেনেকুৱা? যোনে 5 ওয়াক্ত নামাজ কৰিব, তাৰ ৰিলিজনৰ যিবিলাক কথা আছে খুব সুন্দৰকৈ মানি চলিব, যেনেকৈ কৈছে তেনেকৈ মানি চলিব, তেনেকুৱা ধৰণৰ তেওঁ এজন ডিভোট মুছলিম আছিল, খুব নৈষ্ঠিক, তেওঁৰ ধৰ্মৰ প্ৰতি খুব নিষ্ঠা। কিন্তু তেওঁ হিন্দু নহয়, তেওঁ মুছলিম। আৰু এই মুছলিম মানুহ এজনকো কি কৰিছিলে? এফৰ্টলেছলি একচেপ্ট, কোনো কষ্ট নোহোৱাকৈ মানুহে গ্ৰহণ কৰিছিলে। কেন ভেৰি নেচাৰেলি প্লে দ্য চেহনাই, খুব নেচাৰেলি, খুব সাধাৰণভাৱে তেওঁ, স্বাভাৱিকভাৱে তেওঁ চেহনাই বজাব পাৰে। এভৰি মৰ্ণিং, সদায় ৰাতিপুৱা, এট দ্য কাশী বিশ্বনাথ টেম্পল, কাশীৰ বিশ্বনাথ টেম্পলত সদায় ৰাতিপুৱা তেওঁ চেহনাই বজাইছিল। তেওঁ এজন মুছলিম, নৈষ্ঠিক মুছলিম, আৰু তেওঁ এটা হিন্দু মন্দিৰত সদায় চেহনাই বজায়, আৰু সেইটো আমাৰ ট্ৰেডিশ্যনত, আমাৰ পৰম্পৰাত সেইটো একো ডাঙৰ কথা নহয়। এজন বেলেগ ধৰ্মৰ মানুহে এটা বেলেগ ধৰ্মৰ মন্দিৰত চেহনাই বজোৱাটো আমাৰ কাৰণে খুব সাধাৰণ। আমাৰ ভাৰতৰ যিটো আমাৰ সমৃদ্ধিশালী কালচাৰেল হেৰিটেজ, সাংস্কৃতিক পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য, তাত এইটো খুব সাধাৰণভাৱে গ্ৰহণ কৰে। Ustad Bismillah Khan passed away on 21 August 2006 at the age of 90 after a prolonged illness. Ustad Bismillah Khan passed away, মৃত্যু হৈছিল 2006 চনৰ 21 আগষ্টত
at the age of 90 তেতিয়া তেওঁৰ 90 বছৰ বয়স হৈছিল after a prolonged illness prolonged মানে দীঘলীয়া illness অসুখ দীঘলীয়া অসুখ তেওঁৰ হৈ আছিলে তাৰ দীঘলীয়া অসুখৰ পিছত তেওঁ বহুদিন অসুখত বেমাৰত ৰোগত ভুগি আছিল তাৰপিছত 90 বছৰ বয়সত তেওঁৰ মৃত্যু হয় he was given a state funeral ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ funeral তেওঁৰ শেষ কৃত্য কৰা হৈছিল and the government of India declared one day national mourning 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 মানে শোক দুখ the government of India ভাৰত চৰকাৰে তেওঁৰ মৃত্যুত এদিনৰ কাৰণে ৰাষ্ট্ৰীয় শোক দিৱস শোক পালন কৰিছিল সেইদিনাখন যেনেকুৱা ৰাষ্ট্ৰীয় শোক দিৱস হ'লে নেশ্যনেল পতাকা অৰ্ধনমিত ৰাখে তেনেকুৱাকৈ তেওঁৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক পালন কৰিছিল মাজত এই ৰঙা বক্সটোৰ ভিতৰত কি আছে আমি চাওঁ হা এইটো এটা সৰু ইণ্টাৰভিউ শেখৰ গুপ্তা বুলি এজন মানুহে এই ইণ্টাৰভিউটো ডাঙৰ জাৰ্নেলিষ্ট হয় সাংবাদিক হয় তেখেতে এইটো এটা ইণ্টাৰভিউ লৈছিল ৰিডাৰ্ছ ডাইজেষ্টত প্ৰকাশ হৈছিল অক্টোবৰ 2005ত তাৰে প্ৰায় এক বছৰ পিছত তেখেতৰ মৃত্যু হৈছে মৃত্যুৰ ঠিক এক বছৰ নহয় কেইমাহমান আগত তেওঁৰ এইটো ইণ্টাৰভিউ লৈছিল শেখৰ গুপ্তাই তাৰে অকণমান উঠাই দিছে শেখৰ গুপ্তাই সুধিছিল when partition happened যেতিয়া ভাৰতৰ বিভাজন হৈছিল didn't you and your family think of moving to Pakistan যে আপুনি বা আপোনাৰ পৰিয়ালৰ মানুহে পাকিস্তানলৈ যোৱাৰ কথা ভবা নাছিল নেকি তোমালোকে জানা যেতিয়া ইণ্ডিয়াই স্বাধীনতা পাইছিল তেতিয়া দেশখন ভাগ হৈ গৈছিল পাৰ্টিশ্যন ভাগ হৈ গৈছিল ইণ্ডিয়া আৰু পাকিস্তান সুধিছিলে যে আপোনালোকে পাকিস্তানলৈ যাব বিচৰা নাছিল নেকি বিছমিল্লা খানে কৈছিল গড ফৰবিড ঈশ্বৰে নকৰক মি লিভ বানাৰস মই বানাৰস এৰি যাম নেভাৰ কেতিয়াও নাযাওঁ আই ৱেণ্ট টু পাকিস্তান ওৱান্স মই এবাৰ পাকিস্তানলৈ গৈছিলোঁ আই ক্ৰছ দ্য বৰ্ডাৰ মই বৰ্ডাৰটো পাৰ হৈছিলোঁ সীমাটো পাৰ হৈছিলোঁ ইণ্ডিয়া পাকিস্তানৰ সীমাৰ কথা কৈছে আই ক্ৰছ দ্য বৰ্ডাৰ মই সীমাটো পাৰ হৈছিলোঁ জাষ্ট টু চে মাত্ৰ ক'বলৈ আই হেভ বিন টু পাকিস্তান যে মই পাকিস্তানলৈ গৈছোঁ মাত্ৰ পাকিস্তানলৈ গৈছোঁ বুলি ক'বৰ কাৰণে তেওঁ মাত্ৰ সীমাটো পাৰ হৈ গৈছিলে আই ৱাজ ডিয়াৰ ফৰ এবাউট এন আৱাৰ মই তাত এঘণ্টামান আছিলোঁ আই ছেইড নমস্কাৰ টু দ্য পাকিস্তানিজ মই পাকিস্তানীবিলাকক ক'লোঁ নমস্কাৰ এণ্ড ছালাম আলাইকুম টু দ্য ইণ্ডিয়ানছ আৰু ইণ্ডিয়ানবিলাকক ক'লোঁ ছালাম আলাইকুম আই হেড এ গুড লাভ মানে হাঁহি এটা ভাল হাঁহিৰ উঠা ঘটনা হৈছিল লেচন আমাৰ ইয়াতেই শেষ